নমস্কাৰ দৰ্শকসকল, যোৱাকালি স্বাধীনতা দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো দীঘলীয়া ভাষণ আগবঢ়ালে তাৰ মাজৰ এটা কথা মোৰ খুবেই ভাল লাগিলে, যিটো কথা মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ লৈ আহিছোঁ। অসম আৰু অসমীয়াক ভাল পোৱা প্ৰতিজন অসমীয়াই এই কথাষাৰি নিশ্চয় ভাল পাব, যদিহে তেওঁৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাথাকে বা ন্যস্ত স্বাৰ্থ জড়িত হৈ নাথাকে। আহক প্ৰথমতে কোনটো কথাই মোক আকৃষ্ট কৰিছে সেই কথাটো আপোনালোকক দেখুৱাই লওঁ, তাৰপিছত মই মোৰ অপিনিয়ন আগবঢ়াম। অনাগত দিনটোত আমি কেইবাটাও নতুন প্ৰচেষ্টা হাতত ল'ব খুজিছোঁ। অবিভক্ত গোৱালপাৰা জিলাত যাতে কোনো কাৰণতে জনজাতীয়, অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতিৰ মাটিৰ বিক্ৰী আন সম্প্ৰদায়ৰ ওচৰলৈ যাব নোৱাৰে, তাৰ বাবে আমি এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই সিদ্ধান্তই অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী, নাথ, সূত্ৰধাৰ, বড়ো, ৰাভা সকলো জনগোষ্ঠীৰ ভূমিৰ অধিকাৰক সুৰক্ষিত কৰিব। বিধানসভাৰ এই অধিৱেশনতে আমাৰ সাংস্কৃতিক পীঠস্থান বৰপেটা, মাজুলী আৰু বটদ্ৰৱাৰ ভূমি কোনো কাৰণতে যাতে আন সম্প্ৰদায়ৰ হাতলৈ যাব নোৱাৰে, তাৰ বাবেও এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মাইক্ৰ' ট্ৰাইবেল বেল বিষ্ণুৰাম মেধি আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমত ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰিছিল, কিন্তু ট্ৰাইবেল বেল্ট আৰু ব্লকৰ বাহিৰত থকা জনজাতীয় লোকসকলক ভূমিৰ সুৰক্ষা দিবলৈ আমি মাইক্ৰ' ট্ৰাইবেল বেল্ট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটা সম্প্ৰদায়ৰ পৰা আন এটা সম্প্ৰদায়লৈ ভূমি হস্তান্তৰ যাতে অতি সহজে হ'ব নোৱাৰে, আমাৰ হাতত থকা শেষ মাটিখিনিও যাতে আমি ৰক্ষা কৰিব পাৰোঁ, তাৰ বাবেও আন এখন আইন অনাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দৰ্শকসকল, আপোনালোকে নিশ্চয় অনুমান কৰিছে মই কিয় কথাষাৰ ভাল পাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি টাৰ্গেটে নাথাকক, যি উদ্দেশ্যেৰেই কামটো কৰিব নোখোজক, কিন্তু এই কথাটো বৰ্তমান সময়ত অসমৰ কাৰণে অতি প্ৰয়োজনীয় কথা। মই এগৰাকী নিজে জনজাতীয় সম্প্ৰদায়ৰ ব্যক্তি হিচাপে এই কথা বেছিকৈ উপলব্ধি কৰোঁ বুলি মই ন দি ক'ব পাৰোঁ। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এটা বিশেষ সম্প্ৰদায়েই কেৱল নহয়, হিন্দুসকলৰ মাজৰো যিসকল উচ্চ বৰ্ণৰ আছে তেওঁলোকেও বিভিন্ন সময়ত জনজাতীয় লোকসকলৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি আহিছে। বিশেষকৈ মাটি বাৰীৰ ক্ষেত্ৰত প্ৰথমতে উদ্দেশ্যমূলকভাৱে জনজাতীয় পৰিয়ালৰ ওচৰ চপা হয়, তেওঁলোকক দাদা খুৰা মাহী পেহী কিবা এটা ভাল লগা সম্বোধনেৰে সম্বোধন কৰা হয়, আলহীও বান্ধি লোৱা হয়, মিতিৰ বান্ধি লোৱা হয়, দৰকাৰ হ'লে মদ পানী শামুক ভেকুলীও খোৱা হয়। তাৰপিছত লাহে লাহে টকা দেখুৱাই তেওঁলোকৰ পৰা মাটি কিনি লয়। বিশেষকৈ যিবোৰ অঞ্চলত উন্নয়নৰ ভৱিষ্যত দেখা যায় বা অৰ্থনৈতিক ভৱিষ্যত দেখা যায়, সেইবোৰ অঞ্চলত এনেধৰণৰ জাল পেলোৱা আৰু জনজাতীয় লোকসকলে টকা মৰম বা যিকোনো কাৰণতে নহওক সেইবিলাক বিক্ৰী কৰি অন্য আওহতীয়া ঠাইলৈ গুচি যায়। এই ঘটি আহিছে। মই যিটো অঞ্চলত বাস কৰোঁ সেই অঞ্চলটোতে এসময়ত বহু বিঘা মাটি থকা জনজাতীয় পৰিয়াল এতিয়া সৰ্বশ্ৰান্ত প্ৰায় এবিঘা দুবিঘা মাটিও তেওঁলোকৰ হাতত নাই, বাৰী বস্তিটোও এতিয়া আনৰ হাতলৈ যোৱাৰ পথত। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সঁচাকৈ যদি ট্ৰাইবেল বেল্টবিলাকৰ বাহিৰতো যিবিলাক ট্ৰাইবেল গাঁও আছে, জনজাতীয় বা অনুসূচিত জনজাতিৰ অঞ্চল আছে, সেইবিলাকক যদি মাইক্ৰ' ট্ৰাইবেল বেল্ট হিচাপে বান্ধে তেন্তে আটাইতকৈ লাভৱান হ'ব জনজাতীয় লোকসকল। এগৰাকী জনজাতীয় লোক হিচাপে বুলিয়েই নহয়, এগৰাকী অসমৰ খিলঞ্জীয়া লোক হিচাপে অসমক ভাল পোৱাৰ কাৰণে এই ব্যৱস্থা যদি সঁচাকৈ প্ৰৱৰ্তন হয় আমি স্বাগতম জনাবই লাগিব। ইয়াৰ কাৰণে মোক কোনোবাই বেয়া পালেও মোৰ উপায় নাই। আহক আমি সেই সুদিনটোলৈ অপেক্ষা কৰোঁ। আজিলৈ এৰিছোঁ, ধন্যবাদ।